ডেইলি ৰাতিপুৱা প্ৰতিদিনখন খুলিব যেন হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই দিলে অসমৰ সব সমস্যা শেষ। আজি প্ৰতিদিনৰ কাম কি আছে 2 বছৰ ইয়াত হিমন্ত বেয়া তাত হিমন্ত বেয়া খালি হিমন্তক শুট কৰি মাৰি পেলক জামেলা শেষ। জয়ছোৱালক সুধিব 3 মাহ আগত মোৰ অফিচত কিয় আহিছিলে। আজি মই ইমান দিন কোৱা নাই কেম্পেইন শেষ কাৰণে মই কৈছো 2 বছৰৰ পৰা জ্বলি আছো। ডেইলি ৰাতিপুৱা প্ৰতিদিনখন খুলিব যেন হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই দিলে অসমৰ সব সমস্যা শেষ। আজি প্ৰতিদিনৰ কাম কি আছে 2 বছৰ ইয়াত হিমন্ত বেয়া তাত হিমন্ত বেয়া খালি হিমন্তক শুট কৰি মাৰি পেলক জামেলা শেষ। জয়ছোৱালক সুধিব 3 মাহ আগত মোৰ অফিচত কিয় আহিছিলে। আজি মই ইমান দিন কোৱা নাই কেম্পেইন শেষ কাৰণে মই কৈছো 2 বছৰৰ পৰা জ্বলি আছো। ডেইলি ৰাতিপুৱা প্ৰতিদিনখন খুলিব যেন হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই দিলে অসমৰ সব সমস্যা শেষ। আজি প্ৰতিদিনৰ কাম কি আছে 2 বছৰ ইয়াত হিমন্ত বেয়া তাত হিমন্ত বেয়া খালি হিমন্তক শুট কৰি মাৰি পেলক জামেলা শেষ। জয়ছোৱালক সুধিব 3 মাহ আগত মোৰ অফিচত কিয় আহিছিলে। আজি মই ইমান দিন কোৱা নাই কেম্পেইন শেষ কাৰণে মই কৈছো 2 বছৰৰ পৰা জ্বলি আছো। ডেইলি ৰাতিপুৱা প্ৰতিদিনখন খুলিব যেন হিমন্ত বিশ্ব শৰ্মাক গুলিয়াই দিলে অসমৰ সব সমস্যা শেষ। আজি প্ৰতিদিনৰ কাম কি আছে 2 বছৰ ইয়াত হিমন্ত বেয়া তাত হিমন্ত বেয়া খালি হিমন্তক শুট কৰি মাৰি পেলক জামেলা শেষ। জয়ছোৱালক সুধিব 3 মাহ আগত মোৰ অফিচত কিয় আহিছিলে। আজি মই ইমান দিন কোৱা নাই কেম্পেইন শেষ কাৰণে মই কৈছো 2 বছৰৰ পৰা জ্বলি আছো।